পোনপ্ৰথমে আপোনালোক সকলোকে আজি সংবাদলৈ মাতৰি জনাইছোঁ, সকলোকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি আপোনালোকে সকলো হয়তো অৱগত, যোৱা দুদিন আগতে কেন্দ্ৰীয় চৰকাৰে জাগিৰোডত এখন নতুন কেন্দ্ৰীয় বিদ্যালয় আণ্ডাৰ চিভিল ছেক্টৰ তেওঁলোকে এপ্ৰুভ কৰিছে। এই বিষয়ে আমি আপোনালোকক কিছু কথা অৱগত কৰিবৰ কাৰণে আজি ইয়াত এই সংবাদখন পাতিছোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ জাগিৰোডত এখন কেন্দ্ৰীয় বিদ্যালয় SPC আণ্ডাৰত আছিলে, সেইখন 1984 চনতে স্থাপিত হৈছিলে। কিন্তু ইমান দিন চলাৰ পাছত যিহেতু এই পেপাৰ মিলটোৰ যিটো মানে ইনচলভেঞ্চি আণ্ডাৰত যেতিয়া দেউলীয়া ঘোষণা হ'ল, তেতিয়া স্কুলখনত কিছু সমস্যা আহিলে। সমস্যা লাহে লাহে আমি গম পালোঁ যে এই স্কুলখন লাহে লাহে গ্ৰেজুৱেলি বন্ধ কৰি দিব। এতিয়া আপোনালোক সকলো অৱগত, এই স্কুলখন এতিয়া ক্লাছ 5লৈকে নাই, 6, 7, 8, 9, 10, 11, 12 চলি আছে। গতিকে এই স্কুলখন বন্ধ হোৱাৰ লগে লগে এই স্কুলখনৰ প্ৰায় 2017 চনতে যিখন স্কুল চলি আছিল বা পেপাৰ যিখন বিষয় আছিলে, তেওঁলোকে কিছু গাৰ্জেনৰ লগ লাগি এখন কেন্দ্ৰীয় বিদ্যালয় চিভিল প্ৰতিষ্ঠা কৰিব কাৰণে কিছু আয়োজন কৰিছিলে। সেইখিনি সময়তে আয়োজন কৰি তেওঁলোকে প্ৰস্তুতিও আগবাঢ়িছিলে। পেপাৰ মিলৰ পৰা এটা লেণ্ড এলটমেণ্ট তেওঁলোকে বিচাৰিছিলে। সেইখিনি সময়ত যিহেতু পেপাৰ মিলৰ গোটেই বস্তুটো আণ্ডাৰ NCLT এক্টৰ কোৰ্টত বিচাৰ চলি আছিলে, গতিকে লেণ্ডটো এলটমেণ্ট দিব পৰা নাছিলে। 2022 চনত এই মাটিটো তেওঁলোকে CSF কেম্পৰ পাছত কাষতে প্ৰায় 30 বিঘা মাটি নতুন কেন্দ্ৰীয় বিদ্যালয় আণ্ডাৰ চিভিল স্থাপন কৰিব তেওঁলোকে এলটমেণ্ট দিলে। দিয়াৰ পিছত যিহেতু ক'ভিড আহিলে, কিবা আহিলে, এই গোটেই বিষয়টো স্থবিৰ হৈ থাকি গৈছিলে। যোৱা বছৰ 2023 চনত আমি কেইজনমান সচেতন অভিভাৱকে সকলো গাৰ্জেনক লৈ পেলাই আমি কেন্দ্ৰীয় বিদ্যালয় সুৰক্ষা কমিটি বুলি এটা গাৰ্জেন ফৰাম গঠন কৰিলোঁ। গঠন কৰি গোটেই বিষয়টো আমি আকৌ নতুনকৈ পাতনি মেলিলোঁ। আমি গৈ পেলাই তাৰ যিজন প্ৰিন্সিপাল আছিল মিষ্টাৰ ধীমান, সুশীল ধীমান, তেওঁলোকক লগ কৰি ছাৰ বোলো আপোনালোকে যিখিনি এতিয়ালৈকে আপোনালোকে কমিউনিকেশ্যন কৰিছে সকলো ডকুমেণ্টছৰ এটা কপি আমাক দিয়ক। তেওঁ গোটেই ডকুমেণ্টছৰ কপিটো আমাক দিলে। তাৰপিছত সেই ডকুমেণ্টছৰ কপিটো আমি ষ্টাডি কৰি দেখিলোঁ যে কামটোতো একেবাৰে সহজ হৈ আছে। যে আমি আমাৰ যিটো জিলা উপায়ুক্ত তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ। লগতে KB যিটো ৰিজনেল অফিচ আছে, সেই ছাৰৰ লগত DC ছাৰ বুলি কয়, ডেপুটি কমিশ্যনাৰ, তেওঁৰ লগত যোগাযোগ কৰিলোঁ। আমাৰ যিটো দেৱাশীষ শৰ্মা আছে, ডেপুটি কমিশ্যনাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মৰিগাঁও, তেখেতে আমাক যথেষ্ট উৎসাহিত কৰিলে যে এইটোতো একেবাৰে সাধাৰণ কথা। যিহেতু মাটিটো তেওঁলোকৰ যিটো এক্সিষ্টিং মাটি দিছিলে, সেই মাটিটোৰ ওপৰত এটা হাই টেনশ্যন লাইন যোৱাৰ কাৰণে সেই মাটিটোত কেন্দ্ৰীয় বিদ্যালয় এপ্ৰুভ কৰা নাছিলে। তেওঁ ক'লে হ'ব, মাটিটোত সেইটো সুবিধা আছে, আমি বেলেগ কাষতে প্লটটো নতুনকৈ কৰি দিম। তেওঁ ষ্টুডেণ্ট দিলে। তেওঁ এই বিষয়ত AIDC মেনেজমেণ্টৰ লগত কথা পাতিলে। কথা পাতি আপোনালোকে আপোনাৰ কামটো আগবঢ়াওক। তাৰপিছত উইদিন 7 days তেওঁলোকে গোটেই ব্যৱস্থাটো কৰি পেলাই কেন্দ্ৰীয় বিদ্যালয় সুৰক্ষা সমিতি বা AIDC মেনেজমেণ্ট, কেন্দ্ৰীয় বিদ্যালয় সংগঠন সকলো যোগাযোগ কৰি গোটেই মাটিটো কৰি পেলাই আমাক বেলেগ এটা প্লট দিলে। দি পেলাই কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰতিনিধি আনি পেলাই ক'লে যে মাটিটো এই মাটি হ'বনে? সেই মাটি দিলে হ'ব বুলি ক'লে। তাৰপিছত আমি গোটেই মাটিটো লৈ মাটিৰ ডকুমেণ্টছ আমাৰ হাতত আহিলে। তাৰপিছত এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপন কৰি আন যি ডকুমেণ্টছ লাগে বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যিহেতু এজন স্পনচৰিং অথৰিটি হয়, তেওঁৰ পৰা যিখিনি ষ্টুডেণ্ট লাগে, গোটেই ষ্টুডেণ্টখিনি আমি একগোট কৰি পেলাই আমি এটা ফাইল প্ৰস্তুত কৰি কেন্দ্ৰীয় বিদ্যালয় ৰিজনেল অফিচত ছাবমিট কৰিলোঁ। ৰিজনেল অফিচত সেই ফাইলটো আপোনাৰ দিল্লীলৈকে পঠালে এপ্ৰুভেলৰ কাৰণে। সেইটো আজিৰ পৰা প্ৰায় 6-7 মাহ আগৰ কথা। তাৰপিছত আমি ৱেইট কৰি আছিলোঁ। ৱেইট কৰি থকা আপোনাৰ দুদিন আগত আমালৈ ভাল খবৰটো আহিল যে কেন্দ্ৰীয় বিদ্যালয় এটা স্থাপন হ'ব। কিন্তু স্থাপন হোৱাৰ আগতে এইখিনিতে আৰু এটা সমস্যা আছে। কেন্দ্ৰীয় বিদ্যালয় স্থাপনৰ কাৰণে এটা মেইন উদ্দেশ্য হ'ল তেওঁলোকে প্ৰথম কথা লেণ্ড এটা এলটমেণ্ট দিব লাগে। লেণ্ডটো এলটমেণ্ট দিলে, তাৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিলোঁ। কিন্তু লেণ্ডটো এলটমেণ্ট দিয়াৰ পিছত তেওঁলোকে এটা টেম্পৰেৰী বিল্ডিং এটা প্ৰভাইড কৰিব লাগে স্কুলখন ষ্টাৰ্ট কৰিবৰ কাৰণে। আমি তেতিয়া সেই প্ৰপ'জেলটোত এইখন স্কুলে টেম্পৰেৰী বিল্ডিং দিব লাগে বুলি প্ৰপ'জেলটো দিলোঁ। কিন্তু AIDC মেনেজমেণ্টে আমাক এতিয়া বৰ্তমানলৈকে দিয়া মতে 2025 চনৰ মাৰ্চলৈকে আমাৰ স্কুলটো কেন্দ্ৰীয় বিদ্যালয় চিভিল ছেক্টৰে এজ টেম্পৰেৰী বিল্ডিং চলাবৰ কাৰণে অনুমতি দিছে। যিহেতু এতিয়া আমি এপ্ৰুভেল পালোঁ, এই সুযোগতে আমি অসম চৰকাৰক অনুৰোধ জনাম আৰু তেওঁলোকেও নিশ্চয় কৰিব। আমি এটা টেম্পৰেৰী বিল্ডিং এতিয়া যি নতুন যিটো এলটমেণ্ট প্লট আছে, তাত বনাব গ'লে আমাৰ পৰা 30-40-50 লাখ টকা খৰচ আছে। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে বৰ্তমান যিখন স্কুল চলি আছে সেইটোকে নতুন বিদ্যালয়ৰ কাৰণে টেম্পৰেৰী বিল্ডিং যদি আমাৰ নতুন বিল্ডিং হৈ নুঠালৈকে যদি চলাব দিয়ে বহুত উপকাৰ হ'ব। আৰু নতুন বিল্ডিঙৰ কাৰণে আমি গম পাইছোঁ প্ৰায় 30-35 কোটি টকা এটা বাজেট আহিব, সুন্দৰ বাজেট।
সেইটো হৈ নুঠালৈকে আমি অনুৰোধ কৰিম যাতে আমাৰ যেটো এক্সিস্টিং বিল্ডিং চলি আছে তাতে আমাক টেম্পৰাৰী বিল্ডিংটো চলাবৰ কাৰণে অনুমতি দিয়ে নিশ্চয় তেওঁলোকে দিব আৰু এই সুযোগতে এই গোটেই ব্যৱস্থাটোৰ লগত আমাক যিসকলে সহায় সাৰথি কৰিবলৈ আমি কেন্দ্ৰীয় চৰকাৰে এইটো অনুমোদন কৰে তাৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে আমাৰ সন্মানীয় বিধায়ক মন্ত্ৰী মহোদয় আমাৰ এমপি মহোদয় আনুষংগিক যিসকলে আমাৰ এই গোটেই ব্যৱস্থা সহায় কৰিলে বিশেষকৈ আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ দেৱাশিষ শৰ্মা ছাৰ বা আমাৰ আজাদ ছাৰ ডিষ্ট্ৰিক্ট কমিশনাৰ কেবি আৰু তেওঁলোকক অশেষ ধন্যবাদ জনালো তেওঁলোকৰ যদি গোটেই ব্যৱস্থাটো আমাক যে এডভাইচ নকৰিলে আমাক যে সহায় নকৰিলেহেঁতেন আমি এই গাৰ্জেন ফাৰ্মিং গোটেই বিষয়টো ইমানখিনিলৈকে আগুৱাই নিব নোৱাৰিলেহেঁতেন এই চেগতে আমাৰ সংবাদকৰ্মীসকল আপোনালোকেও আগতে এই বিষয়ত বহুত বা বাতৰি প্ৰচাৰ কৰিছে গোটেইখিনি মিলি পেলাই আমি এটা আজিৰ দিনটোত এখন নতুন কেন্দ্ৰীয় বিদ্যালয় পাবৰ কাৰণে আমি সক্ষম হলো আশা কৰো খুব সোনকালে তেওঁলোকে ৩-৪ বছৰৰ ভিতৰত নতুন বিল্ডিং এটা ইয়াতে গঢ় লৈ উঠিব বিল্ডিঙে নহয় তাতে ইনডোৰ ষ্টেডিয়াম থাকিব খেলপথাৰ থাকিব ষ্টাফ কোৱাৰ্টাৰ থাকিব গোটেইখিনি সুবিধা তাত থাকিব আমাৰ জাগিৰোডৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে মই ভাবো এইটো এটা বৃহৎ অৱদান যদি এই স্কুল আৰু যিহেতু আমাৰ আগৰ স্কুলৰ পৰা এতিয়া যিখিনি মাটি দিছে আমাৰ জাগিৰোড আৰু নিকটৱৰ্তী হ'ল গতিকে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ এটা মহান সম্পদ আমি পাবলৈ সক্ষম হলো এই চেগতে আমি আমাৰ যিসকল অভিভাৱক আছে বা বিদ্যালয় কৰ্তৃপক্ষ আছে আমাৰ উপায়ুক্ত মহোদয় আছে সকলো সংশ্লিষ্ট সকলোকে আমি আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ কৰিলো আশা কৰো স্কুলখন সোনকালে হৈ উঠিব ধন্যবাদ